মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ তোমালোকৰ মাজত এটা ভিডিঅ' মই লৈ আহিছোঁ যেটো তোমালোকৰ সেকশন বি হ'ব য'ত তোমালোকৰ এডভান্স ৰাইটিং স্কিলছ আছে আৰু ইয়াত তোমালোকৰ টোটেল 25 মাৰ্কছ আহে গতিকে এটো খুব এটা ইম্পৰ্টেন্ট পাৰ্ট তোমালোকে ইমান মুখস্থ কৰিবলগীয়া কথা নাই খালি টেকনিকখিনি জানিলে তোমালোকে কৰিব পাৰিবা ইয়াত তোমালোকৰ এটা ৰিপৰ্ট ৰাইটিং কৰিবলৈ আহে ৰিপৰ্ট ৰাইটিংটোত 5 মাৰ্কছ আহে বা তাৰ লগত এনেকুৱা ধৰণৰ ৰিলেটেড আৰু ধৰণৰ ৰিপৰ্ট যিকোনো ৰিপৰ্ট কৰিবলৈ আহে আৰু এটা ভাল কথা যে তোমালোকৰ এটা কোৱেশ্চন নাহে টোটেল ইয়াৰ পৰা তোমালোকৰ 3টা প্ৰশ্ন আহিব আৰু 3টা প্ৰশ্নতে প্ৰতিটো প্ৰশ্নতে এটা অৰ দিয়ে গতিকে যেটুকে ভালকে পাৰা তোমালোকে হেতুৱে কৰিবা গতিকে মই এতিয়া তোমালোকক 22 চনৰ পেপাৰখনত কোৱেশ্চন পেপাৰখন যিখন হৈ গ'ল সেই পেপাৰখনৰ যিখিনি আহিছে সেই কোৱেশ্চন এনসাৰ কেইটা তোমালোকৰ মাজত দাঙি ধৰিছো যাতে তোমালোকে এবাৰ পঢ়ি গলে আইডিয়া পোৱা আৰু পৰীক্ষাত যেনেকুৱা ধৰণে আহে তেনেকৈ লিখিবৰ কাৰণে তোমালোকে অলপ সাজু হ'ব পাৰা এতিয়া 22 চনৰ যিখন পেপাৰ সেই পেপাৰখনত তোমালোকৰ যেহেতু 25 মাৰ্কছৰ ভিতৰত যিখন এডভান্স ৰাইটিং স্কিলৰ যিটা পোৰশন সেকশন বি প্ৰথম কোৱেশ্চনটো 5 মাৰ্কছ আৰু বাকি কেটা 10 মাৰ্কছকে ভাগ কৰি দিছে আৰু তাৰ লগত প্ৰত্যেকটোৰ লগত এটা কোৱেশ্চন অৰ দিছে এতিয়া প্ৰথমৰ যেটো 22 চনৰ যেটো পেপাৰ আহিছিলে পেপাৰ তোমালোকৰ কোৱেশ্চনটো দিছিলে যে ইউ আৰ অৰ্ণৱ অৰ অনামিকা যিকোনো এটা তোমালোকৰ নিজৰ নাম দি পিনি কৰিব পাৰা বা বেলেগ ধৰণে কিবা এক্স ৱাই জেড লিখিব পাৰা গতিকে ইয়াত তেনেকুৱা ধৰণে কোৱেশ্চন এটা দিছে President of Students Union of your college is organize an inter-college song and dance competition in the next month write a notice for the college notice board giving all the details of the event word limit 50 words গতে 50 words বলে খুব কম মানে সংখ্যক শব্দ লিখিলে হ'ব বেছি তোমালোকে কৰিবলগীয়া নহয় এটো কিন্তু ইমান জটিল নহয় যেটো টপিক দিছে যিখিনি কথা কৈছে সেইখিনি কথাকে তোমালোকে মিলাই লিখিবা আৰু এনেকুৱা ধৰণেই আহে বস্তুটো অকনমান এটা বেলেগ কৰি দিব আৰু যেনেকৈ বস্তুটো এড্ৰেছ কৰিব লাগে সেই বস্তুটো তোমালোকে এড্ৰেছ কৰিলে হ'ব এতিয়া ইয়াত তোমালোকৰ কলেজখন লখিমপুৰ মডেল কলেজ দিছে তোমালোকে দিবও পাৰা নামটো বা নহলে এক্স ৱাই জেড কলেজ এনেকুৱা বুলি দিব পাৰা কিবা এটা তোমালোকে কোডটো লিখিব পাৰা নটিচ বোৰ্ডটো লিখিব পাৰা ডেট এটা দি দিব পাৰা যেহেতু তোমালোকৰ কাইলৈ ডেটটো আছে কাইলৈ ডেটটোত লিখি পিনি তোমালোকে লিখিব পাৰা এটা সং এণ্ড ডান্স কম্পিটিশন বুলিছে সং এণ্ড ডান্স কম্পিটিশন নহল তোমালোকৰ ৰিচাইটেশন কম্পিটিশন বুলি দিব পাৰে যিয়ে দিয়ে হেতুকে হেডিংটো লিখি তোমালোকে এখিনি আৰম্ভ কৰিব পাৰা যে অল দা ষ্টুডেন্টস আৰ হিয়াৰ বাই ইনফৰ্ম দ্যাট দা ইন্টাৰ কলেজ song and dance competition is being organized on the 10th March 20 to this out ki hobo to college premises between 9 am to 4 pm the details are mentioned below গতিকে ইয়াত দিয়া হৈছে যে কেতিয়াৰ পৰা ৰেজিষ্ট্ৰেচন হ'ব কেতিয়াৰ পৰা ৰেজিষ্ট্ৰেচনটো বন্ধ হ'ব এটা ওয়েবসাইট দিছে যিকোনো এটা তোমালোকে ওয়েবসাইট নিজে মনে হাজি লিখি দিব পাৰা ইয়াত যে দিছে যেটো হেতু এজে হল দিব লাগিব হেতু কথা নাই আৰু লাষ্টত তোমাৰ নিজৰ নামটো লিখি যেহেতু তোমাক প্ৰেসিডেন্ট অফ দা ষ্টুডেন্ট ইউনিয়ন বুলি ধৰিছে গতিকে লাষ্টত প্ৰেসিডেন্ট অফ ষ্টুডেন্ট ইউনিয়ন বুলি লিখি দিবা গতিকে হে এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকে এভয়েড নকৰিবা কাৰণ এনেকুৱা ধৰণে আহিলে তোমালোকে সহজে নম্বৰ পাবা আৰু সেই বস্তুটো কোৱেশ্চনটো যি আছে সেই কোৱেশ্চনটোৰ বস্তুখিনিকে মিলাই মিলি এটো লিখিব পাৰা গতিকে সেই কাৰণে এখিনি তোমালোকে ৰেডি কৰিবা তাৰ লগত ইয়াৰ যেটো অৰ আহিছে এটো দিছে যে ডিউৰিং এ পোষ্টাৰ ইন দা মোৰ দেন design a poster in not more than 50 words in the create awareness about the safety measures to be taken during the COVID-19 pandemic গতিকে যেহেতু 22 আমাৰ কোভিড হৈছিল গতিকে কোভিডৰ ওপৰত এটা কোৱেশ্চন আহিছিল গতিকে কেনেকুৱা ধৰণে বনাবলৈ দিছে হেতু এটা মডেল ইয়াত দিয়া হৈছে চাই লবা যে এটা কোভিডৰ ওপৰতে আহিব এনেকুৱা কথা নাই তেনেকুৱা ধৰণৰ যদি কিবা এৱাৰনেছৰ ওপৰত লিখিবলৈ দিয়ে কেনেকুৱা ধৰণৰ হয় সেই মডেলটো তোমালোকে চাই ল'ব পাৰা তাৰ পাছত এই দুটা কোৱেশ্চনত 5 কে দিলে এটা অৰ আহিলে তাৰ পিছত যেটো দিয়া হৈছে হেতু দিছে যে your school has recently organized a function on facilitating Lovelina Borgohai the Olympic bronze medalist prepare a report on that event in 100 to 125 words to be published in your school magazine গতে স্কুল ম্যাগাজিনত পাবলিশ কৰিবৰ কাৰণে লভলিনা কেনেকুৱা ধৰণে দিবা ফেসিলিটেট কৰা হ'ব সেই বাক্যখিনি তোমালোকে ইয়াত দিয়া হৈছে গতে তেনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে কাবাক ফেসিলিটেট কৰিবলৈ হলে কেনেকৈ লিখিব লাগিব তোমালোকে সেই বস্তুখিনি চাই লবা মই লাইন বাই লাইন পঢ়ি দিয়া নাই আৰু এজে হল এনেকৈ যে লিখিব লাগিব কথা নাই বাক্যখিনি তোমালোকৰ গাঁথনিটো কেনেকুৱা ধৰণৰ কৰিবা বা মডেলটো কেনেকুৱা টাইপত লিখিবা সেই বস্তুটোৰ কাৰণে এপাক চাই যাবা পঢ়ি লবা কাৰণ এক্সাক্টটো এটা বস্তু নাহে কিন্তু এনেকুৱা ধৰণৰ বস্তু আহিব সেই কাৰণে তোমালোকে সেই বস্তুটো পঢ়ি লবা ৰিপৰ্টটো কেনেকৈ বনাব লাগে আৰু হেতু মতে লিখিবলৈ চেষ্টা কৰিবা তাৰ ইয়াৰ লগত যেটো অৰ আছিল হেতু মই তোমালোকক দি দিয়া নাই তাতো তোমালোকক তেনেকুৱা ধৰণে এটা কোৱেশ্চন আহিছে ইয়াৰ লগত এটা অৰ আছিল মই কোৱেশ্চনটোৱে পঢ়ি দিছো জাস্ট যে your state government had
ban the use of plastic bag. You are Ranjita or Ranjit. A PPRA note. The Assam Tribune write a report on 100 to 125 words how the ban is being ignored and what damage in the indiscriminate use of plastic bag is causing to the environment. গতিকে তোমালোকে মনতে এটা ভাবি ল'বা যে তোমালোকে ৰিপৰ্ট ৰাইটিং কৰি ভাল পাবা নে এছে লিখিবলৈ এখন লেটাৰ লিখিব ভাল পাবা সেই বস্তুটো এটা তোমালোকে নিজৰ মনতে ভাবি ল'বা বা কোনটো কৰিবলৈ সুবিধা হয় তেনেকুৱা ধৰণে তোমালোকে এটা প্ৰিপেয়াৰ কৰি যাবা পঢ়োতেও আৰু যেহেতু প্ৰতিটো প্ৰশ্নৰে তোমালোকৰ এটা কোৱেশ্চন অৰ আহিছে সেইটো কাৰণে ভাল হৈছে গতিকে এইটো এভয়েড নকৰিবা কিবা হাজি পাৰি হ'লেও অলপ লিখি আহিবা তেতিয়া তোমালোকে নম্বৰ পাবাই আৰু এই কথাখিনি মই এইসকল ষ্টুডেণ্টক কৈছোঁ যিসকলে বেছিকৈ ইংলিছত ভয় কৰা যিসকলে ইংলিছত খুব বেছি ভাল তেওঁলোকৰ কাৰণেতো ইমান এইটো কথা নহয় তেওঁলোকে সব কৰিব পাৰাই গতিকে ইংলিছ বুলি ক'লে যিসকলে ভয় কৰা তেওঁলোকে কিন্তু এই বস্তুখিনি তোমালোকে টপিক ৱাইজ বস্তুখিনি লিখিবলৈ চেষ্টা কৰিবা তাৰপাছত ইয়াত তোমালোকক আৰু এটা কুৱেশ্যন দিয়া হৈছে ইউ আৰ নৱনীল অৰ নৱনীতা এইটো কুৱেশ্যন মই এনচাৰটো পিছত দিছোঁগৈ তাৰপাছত আগৰ এটা কুৱেশ্যন ইয়াৰ লগতে ইটো কুৱেশ্যন অৰ দিছে You are Salim or Surabhi. Write a letter to the editor of the Sentinel drawing the attention of the authorities to be frequent violation of the traffic rule in your locality. এটা তোমাৰ লোকেলিটিত ট্ৰেফিক ৰুল ভংগ কৰাৰ কাৰণে তুমি কি সেন্ট্ৰেল নিউজ পেপাৰৰ এডিটৰলৈ তুমি এখন লেটাৰ লিখিব লাগে আৰু কেনেকৈ লিখিবা সেই লেটাৰ লিখাৰ মডেলটো তোমালোকে চাই ল'বা ক'ত কেনেকৈ দিব লাগে তোমালোকে প্ৰথম নিজৰ ৰুটটোৰ কথা লিখিব লাগিব এড্ৰেছটো দিবা ডেটটো দিবা এডিটৰ কাৰলৈ দিবা সেই এডিটৰ সম্বোধন কৰিবা সেই বস্তুখিনি তোমালোকে চাই ল'বা ভিতৰৰ কথাখিনি কিন্তু তোমালোকে মিলাই মেলি লিখিব পাৰা জাষ্ট প্ৰথমৰ মানে আৰম্ভণিটো কেনেকৈ লিখিবা সেই বস্তুখিনি তোমালোকে চাবলৈ চেষ্টা কৰিবা আৰু লাষ্টত তোমালোকৰ নিজৰ এড্ৰেছটো দি লিখিবা গতিকে এনেকুৱা টাইপতে বস্তু আহিব সেইকাৰণে বস্তুখিনি তোমালোকে লেটাৰখিনি এভয়েড নকৰিবা এইখিনি কৰিবলৈ চেষ্টা কৰিবা লাষ্ট থেংক ইউ দি নিজৰ এড্ৰেছটো দি লিখিবলৈ চেষ্টা কৰিবা এইখিনি মই এইকাৰণে তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ যদি কোনোবাই এইখিনি এভয়েডো কৰিছা বা নিলিখোঁ বুলি ভাবিছা তেওঁলোকে অলপ হ'লেও বস্তুখিনি চাই যোৱা কাৰণ এনেকুৱা ধৰণৰ বস্তু তোমালোকৰ আহিব অকণমান লেটাৰৰ টপিকটো বেলেগ দি দিব পাৰে আৰু লগতে ইয়াৰ লগতে এখন বায়'ডাটা টাইপ তোমালোকক আহে যিটো জবৰ কাৰণে তোমালোকক যিটো এডভান্স ৰাইটিং স্কিলত অপশ্যনবোৰ দিয়াই হৈছে বিজনেছ অৰ অফিচিয়েল লেটাৰ টু দ্য এডিটৰ এণ্ড এপ্লিকেশ্যন ফৰ এ জব গতিকে সেইকেইটাত তোমালোকে গুৰুত্ব দিবা কাৰণ তাত 10 মাৰ্কছ আছে তাৰ ভিতৰত যিকোনো এটা আহিব পাৰে গতিকে এপ্লিকেশ্যন ফৰ এ জব যদি লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে এনেকুৱা এটাকৈ বায়'ডাটাটো কেনেকৈ বনাব লাগিব সেই বস্তুটো চাই ল'বা সেই বস্তুখিনি চাই ল'লে তোমালোকে সেইমতে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা গতিকে বায়'ডাটা ফৰ্মেটটো তোমালোকে অলপ জানাই আৰু ওপৰৰ আৰম্ভণিটো কেনেকৈ কৰিবা সেইখিনি তোমালোকে চাই লৈ লিখিবলৈ চেষ্টা কৰিবা গতিকে ইয়াত 25 মাৰ্কছ আছে গতিকে এভয়েড নকৰিবা সেই বস্তুখিনি যাতে তোমালোকে সকলো বস্তুখিনি ভালকৈ লিখিব পাৰা সেইকাৰণে গুৰুত্ব দিবা আৰু সেইকাৰণে তোমালোকৰ মাজত এইখিনি মই শ্বেয়াৰ কৰি দিছোঁ কুৱেশ্যন 22 চনৰ যিখন পেপাৰ তোমালোকৰ 22 চনৰ পেপাৰত যিটো তোমালোকৰ ছেকশ্যন বিত যিকেইটা কুৱেশ্যন আহিছে সেই কুৱেশ্যনকেইটাৰ লেটাৰ ৰাইটিং কেনেকৈ কৰিব লাগে জব এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে ৰিপৰ্ট ৰাইটিং কেনেকৈ কৰিব লাগে সেইখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ মই লাইন বাই লাইন পঢ়ি দিয়া নাই জাষ্ট তোমালোকক খিনি তোমালোকে পঢ়ি ল'বা আৰু অলপ হ'লেও তোমালোকক আইডিয়া হ'ব গতিকে সদৌ আকৌ তোমালোকক মই শুভেচ্ছা জনাইছোঁ আশা কৰোঁ তোমালোকৰ পৰীক্ষা সকলোৰে ভাল হওক ধন্যবাদ